2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত ভাৰতত উপজা লোকৰ নাম থাকিব এনআৰচিত। ৰাইজৰ মতামত বিচাৰি প্ৰতীক হাজেলাৰ ৰাজহুৱা জাননী। ডি ভোটাৰ বিদেশী ঘোষিত নাগৰিকৰ লগতে বিদেশী ন্যায়াধিকৰণত গোচৰ বিচাৰাধীন হৈ থকা ব্যক্তিৰ 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত জন্মগ্ৰহণ কৰা সন্তানৰ নাম অন্তৰ্ভুক্ত হ'ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। 2004 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত জন্মগ্ৰহণ কৰা সন্তানৰ পিতৃ বা মাতৃৰ কোনো এজন বিদেশী হলেও আনজনৰ বংশবৃক্ষ ব্যৱহাৰ কৰিলে সন্তানটিয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে নাগৰিকত্ব আইন 1955 ধাৰা 3(1) বি আৰু চিৰ অধীনত 1987 পৰা 1 জুলাইৰ পৰা 2004 চনৰ 3 ডিচেম্বৰৰ মাজত ভাৰতত জন্মগ্ৰহণ কৰা সন্তানৰ ক্ষেত্ৰত পিতৃ বা মাতৃৰ যিকোনো এজন বৈধ ভাৰতীয় নাগৰিক হ'ব লাগিব। আনজন ডি ভোটাৰ বা ঘোষিত বিদেশী অথবা বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থাকিলেও সন্তানে এনআৰচিত স্থান লাভ কৰাৰ যোগ্যতা লাভ কৰিব। আনহাতে 2004 চনৰ 3 ডিচেম্বৰৰ পাছত জন্মগ্ৰহণ কৰা সন্তানৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহয়। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়িক যুঁজৰ পক্ষসমূহৰ উপৰিও অসমবাসীৰ পৰাও বিচাৰিছে মতামত। লগতে IMDT আইনৰ অধীনত অসমতে সন্দেহজনক নাগৰিকক ভাৰতীয় নাগৰিক হিচাপে দিয়া স্বীকৃতি বৈধতাৰ সন্দৰ্ভত সকলো পক্ষৰ পৰা মতামত বিচাৰিছে আৰু এই মতামত ৰাইজে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যক্ষভাৱে জনাব পাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।